আজি তোমালোকৰ আগত লৈ আহিছোঁ যে BA সেকেন্ড সেমিষ্টাৰৰ যিখন AEC সাবজেক্ট যেহেতু AEC সাবজেক্ট তোমালোকৰ কালি এক্সাম আছে তো বহুতে কমেন্ট কৰি আছা যে তোমালোকৰ 4 চেপ্টাৰৰ তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন লাগে তো 4 চেপ্টাৰৰ তোমালোকৰ আজি ইম্পৰ্টেন্ট কোৱেশ্চন দেখুৱাম তো তোমালোকৰ 4 চেপ্টাৰটো হৈছে ৰাইটিং ইংলিছ কমিউনিকেশ্যনৰ 4 চেপ্টাৰটো হৈছে ৰাইটিঙৰ তোমালোক কোনখিনি চাবা সেইখিনি তোমালোকে চাই লোৱা তো তোমালোকৰ যে স্ক্ৰীনত যেহেতু দেখিবলৈ পাইছা যে ভেৰি শৰ্ট কোৱেশ্চন এনসাৰ তো শৰ্ট কোৱেশ্চন এনসাৰ তোমালোকে চাই লোৱা হোৱাই ইজ গ্ৰামাৰ ইম্পৰ্টেণ্ট ইন ৰাইটিং এনসাৰটো হ'ল যে গ্ৰামাৰ ইনচুৰেঞ্চ ক্লিয়াৰিটি এণ্ড কাৰেক্টনেছ এণ্ড কমিউনিকেশ্যন এই প্ৰশ্ন যদি আহে তো তেনেহ'লে তোমালোকে এইখিনি এনসাৰ লিখি দিবা 2 নম্বৰ প্ৰশ্নটো যে হোৱাট ইজ পাঞ্চুৱেশ্যন ইউজড ফৰ ইন ৰাইটিং তো এৰ এনসাৰটো হ'ল যে পাঞ্চুৱেশ্যন হেল্পছ ষ্ট্ৰাকচাৰ সেন্টেন্স এণ্ড কনভে মিটিং ক্লিয়াৰিটি তো যেহেতু এইবিলাক শর্ট কোৱেশ্চন এনসাৰ তো তোমালোকৰ 2 নম্বৰী বা 1 নম্বৰী প্ৰশ্ন আহিব পাৰে সম্পূৰ্ণখিনি তোমালোকে চাই লোৱা 2 নম্বৰী বা 1 নম্বৰী প্ৰশ্নৰ কাৰণে এইবিলাক শিকি যাবা মোস্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্ন কেইটা তাৰ পিছত তোমালোকে যে এই পৃষ্ঠাত তোমালোকৰ দিয়া আছে লং কোৱেশ্চন এণ্ড এনসাৰ তো লং কোৱেশ্চন এনসাৰ দিয়া আছে যে 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্ন তোমালোকৰ যেহেতু ফাইনেল এক্সামছত থাকিব 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্নৰ কাৰণে শিকিবা প্ৰথম কোৱেশ্চনটো দিয়া আছে হল যে কোৱেশ্চনটো হল যে হোৱাই আৰ গ্ৰামাৰ এণ্ড পাঞ্চুৱেশ্যন ইছেনচিয়েল এণ্ড ৰাইটিং ডিসকাস দেয়াৰ ৰুল ইন ইফেক্টিভ কমিউনিকেশ্যন উইথ এক্সাম্পলছ তো তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত এই প্ৰশ্নটো আহিব পাৰে তো তেনেহ'লে তোমালোকে ইয়াৰ এনসাৰখন শিকিব লাগিব তো ইয়াৰ এনসাৰখন তোমালোকে চাই লোৱা তো এই প্ৰশ্ন যদি আহে তো তেনেহ'লে ইয়াৰ এনসাৰটো লিখি দিবা এইবিলাক আছিল এনসাৰ যেহেতু তোমালোকৰ এনে ধৰণৰ প্ৰশ্ন আহিব তো তোমালোকে এইবিলাক প্ৰশ্ন চাব লাগিব তাৰ পিছত যে তোমালোকে চাবা যে 2 নম্বৰ প্ৰশ্নটো হল 2 নম্বৰ প্ৰশ্নটো দিয়া আছে হাউ ক্যান স্টুডেন্ট জেনারেল এন্ড অর্গানাইজ আইডিয়াস বিফোর রাইটিং ডিসকাস ব্রেইনস্টর্মিং টেকনিক্স এন্ড আউটলাইনিং স্টোরেজেস তো এইখন প্ৰশ্ন তোমালোকৰ এক্সামিনেশ্যনত আহিব পাৰে তো এইখন তোমালোক শিকিব লাগিব আগতে তোমালোকে কোৱেশ্চনখিনি চাই লোৱা কিনেতন তোমালোকৰ প্ৰশ্ন আহিব পিছত তোমালোকৰ এনসাৰখিনি দেখুৱাই আছো আগতে তোমালোকে কোৱেশ্চনটো চাই লোৱা তাৰ পিছত তোমালোকে শিকি যাবা যে 3 নম্বৰ প্ৰশ্নটো হ'ল যে এক্সপ্লেইন দা প্ৰসেস অফ কনস্ট্ৰাক্টিং ক্লিয়াৰ এণ্ড কোহেৰেন্ট সেন্টেন্স হাউ ডাজ সেন্টেন্স স্ট্ৰাকচাৰ ইমফেক্ট দা ক্লিয়াৰিটি অফ ৰাইটিং তো 3 নম্বৰ প্ৰশ্নটো হ'ল এনে ধৰণৰ আহিব পাৰে 3 নম্বৰ প্ৰশ্নটো যেটো দিয়া আছে এইখন প্ৰশ্ন তোমালোকৰ এক্সামিনেশ্যনত আহিব পাৰে তো ইয়াৰ আনসাৰখন তোমালোকক দিয়া আছো আৰু আছে তোমালোকৰ কোৱেশ্চন আৰু তোমালোকে ইয়াৰ ভিতৰত তোমালোকে চাবা যে 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্নৰ কাৰণে 5 নম্বৰ প্ৰশ্নটো শিকিব লাগিব যে 5 নম্বৰটো প্ৰশ্ন হ'ল যে ডিসকাস দা ডিফারেন্স স্টাইল অফ রাইটিং ইউজড ইন ভেরিয়াস টেক্সট হাউ ডাজ দা প্রপোজ অফ রাইটিং ইনফ্লুয়েন্স টোন এন্ড স্ট্রাকচার তো এইখন প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কালি এক্সামিনেশ্যনৰ কাৰণে AEC সাবজেক্ট যিখন যেহেতু এটো কম্পালসাৰি হয় তোমালোকৰ সকলোৰে তো তাৰ কাৰণে শিকি যাবা তো যেহেতু তোমালোকৰ আগত 4 নম্বৰ চেপ্টাৰৰ আলোচনা কৰি আছো যেহেতু তোমালোকৰ AEC ইংলিছ কমিউনিকেশ্যন টোটাল 4খন চেপ্টাৰ আছে তো 3খনৰ ফার্স্ট সেকেন্ড থার্ড চেপ্টাৰৰ যেহেতু ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ আগতে ডিসকাস কৰিছো ভিডিও বনোৱা আছে তো এই ভিডিও যদি কোনোবাই চাব বিচাৰা তো তেনেহ'লে ভিডিও ডেসক্ৰিপশ্যনত দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা নহলে কমেন্ট বক্সত তোমালোকে পিন কৰা থাকিব তাৰ পৰা তোমালোকে চাই লবা 6 নম্বৰ প্ৰশ্নটো হ'ল যে হোৱাট ইজ দা ইম্পৰ্টেন্স অফ সামাৰাইজিং এণ্ড নোট টেকিং এক্সপ্লেইন টেকনিক্স ফৰ ইফেক্টিভলি কনডেন্সিং ইনফৰমেশ্যন হুইল ৰিটাৰ্নিং কে ডিটেইলছ তো এইখন প্ৰশ্নটো আহিব পাৰে তোমালোকৰ কালি এক্সামিনেশ্যনৰ কাৰণে ইয়াৰ কোৱেশ্চনখিনি চাই লোৱা এনসাৰটো তোমালোকক পিছত দি আছো আগতে তোমালোকে কেনেধৰণৰ প্ৰশ্ন আহে প্ৰশ্নখন তোমালোকে চাই লোৱা 7 নম্বৰ প্ৰশ্নটো হ'ল যে হোৱাট আৰ দা ডিফারেন্ট টাইপস অফ ৰিপৰ্টস এক্সপ্লেইন দা স্ট্ৰাকচাৰ এণ্ড কে ফিউচাৰ অফ এ উইল ৰাইটিং ৰিপৰ্ট তো এইটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত তোমালোকে শিকিব লাগিব যে question number 8 তো question number 8 টো দিয়া আছে question 8 যে what are the memos and the circulars explain their purpose structure and best practice for writing theme effectively তো এইখনো তোমালোকৰ ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকৰ প্ৰশ্নটো দিয়া আছে যে
question number 9 তো 9 নম্বৰটো দিয়া আছে যে what is the significance of agendas and minutes in professional communication describe their structure and rule in meeting তো এইখনো তোমালোকৰ প্ৰশ্ন আহিব পাৰে কালি এক্সামিনেশ্যনত তো তোমালোকৰ যে এই বৰ্ষত তোমালোকে যেহেতু সেকেন্ড সেমিস্টার পঢ়ি আছা সেকেন্ড সেমিস্টার তোমালোকে কোন কলেজত পঢ়ি আছা তো তোমালোকে সকলে কমেন্ট কৰিবা তোমালোকৰ কলেজৰ নামটো কমেন্ট কৰি জনাবা তোমালোকে কোন কলেজত পঢ়ি আছা তাৰপিছত 10 নম্বৰ কোৱেশ্চনটো আছে হাউ ক্যান ওয়ান ক্ৰিয়েট ওয়ান engaging and informative PowerPoint presentation discuss best practice for content design and delivery তোমালোকৰ PowerPoint presentation কেনে ধৰণৰ হয় তো এইখন যেহেতু MS Word আছে MS Wordৰ PowerPoint যেটো আছে এনে ধৰণৰ হ'ব তো তোমালোকৰ এইখন প্ৰশ্নটো শিকিব লাগিব তো এইটো তোমালোকে শিকিবা তাৰ পিছত তোমালোকে শিকিবা যে তোমালোকৰ কোৱেশ্চন নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো দিয়া আছিল যে 20 কোৱেশ্চন 12 কোৱেশ্চন 12 টো কোৱেশ্চনটো হল যে কোৱেশ্চন নম্বৰ 12 what challenges do student face in academic and professional writing suggest strategies to improve writing skills তো এইখন প্ৰশ্ন তোমালোকে 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্ন আহিব পাৰে যিকোন এইচএ সাবজেক্ট 4 নম্বৰ চেপ্টাৰ ৰাইটিংৰ তো এইবিলাক আছিল ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত তোমালোকে শিকি যাবা যে তোমালোকৰ 14 নম্বৰ কোৱেশ্চন তো আজি ভিডিও যেটো 14 নম্বৰ কোৱেশ্চনটো হল 14 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে why is audience awareness important in writing explain how adjusting tone style and language based on the reader improves communication তো এইখন যদি প্ৰশ্ন আহে তো তেনেহলে তোমালোকে আনসাৰখন লিখিব লাগিব আনসাৰটো দিয়া আছে যে আনসাৰ writing is not just about expressing ideas it is about ensuring that those ideas are understood and will received by the intended audience তো তোমালোকৰ সম্পূৰ্ণখিনি তোমালোকে চাই লোৱা কাৰণ সম্পূৰ্ণখিনি ক'বলৈ গ'লে ভিডিওটো বেছি দীঘলীয়া হ'ব তো তাৰ কাৰণে তোমালোকক স্ক্ৰিনশ্বট মাৰি লবা আনসাৰটো 14 নম্বৰ কোৱেশ্চনৰ এইবিলাক আছিল আনসাৰ তো 14 নম্বৰ কোৱেশ্চনৰ পেজ নম্বৰ তো হল যে 139 নম্বৰ পেজৰ যেটো 14 নম্বৰ কোৱেশ্চনটো দিয়া আছে এর আনসার কোন যেহেতু দিয়া আছে এইখিনি আছিল আনসার 14 নম্বৰ কোৱেশ্চনৰ তো যেহেতু তোমালোকৰ আগত আজি যিবিলাক কোৱেশ্চন তোমালোকক দেখুৱাইলো গোটেইবিলাক ইম্পৰ্টেন্ট হয় তোমালোকৰ কালি এক্সামিনেশ্যনৰ কাৰণে 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্ন এইবিলাক তাৰ পিছত তোমালোকে যে আগতে যেহেতু চাই ললা যে তোমালোকৰ ভেৰি শৰ্ট কোৱেশ্চন আনসাৰ তো 1 নম্বৰী প্ৰশ্নৰ কোৱেশ্চন আৰু আনসাৰ ইয়া দিয়া আছে সম্পূৰ্ণখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা মোস্ট ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্ন তো এইখনৰ আনসাৰ যেহেতু তোমালোকে ইতিমধ্যে দিবলৈ সক্ষম নহল কাৰণ ভিডিওটো বেছি দীঘল হ'ব তো তাৰ কাৰণে তোমালোকে যে আনসাৰখিনি পাবলৈ হলে তো এই ভিডিও ডেসক্ৰিপচনত পিডিএফ সহকাৰে লিংকটো দিয়া আছে তাৰ পৰা তোমালোকে ইয়াৰ আনসাৰ বা কোৱেশ্চনখিনি তাৰ পৰা তোমালোকে সম্পূৰ্ণখিনি পাবা তাৰ পৰা চাই লবা তো তোমালোকে গোটেইবিলাক ভালদৰে শিকি যাবা যেহেতু তোমালোকৰ 4টা চেপ্টাৰ আছে আজি যিবিলাক দিলো তো গোটেইবিলাক ইম্পৰ্টেন্ট হয় আজিৰখিনি পঢ়িলে নহব যেহেতু তোমালোকৰ বহুখিনি পঢ়িব লাগিব তো তাৰ কাৰণে যে গোটেই সিলেবাসৰ বা গোটেই কিতাপৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ বনোৱা আছে তো ডেসক্ৰিপচনত দিয়া আছে লিংক নহলে তোমালোক কমেন্টত পিন কৰা আছে তাৰ পৰা তোমালোকে চাই লবা এই চেনেলত তোমালোকে প্লে লিষ্টৰ পৰা তোমালোকে সম্পূৰ্ণকৈ চাই লবা তো গোটেইখিনি চাব লাগিব তেনেহলে তোমালোকৰ কমন আহিব যেহেতু এইচএ সাবজেক্ট তোমালোকৰ এইবৰ্ষৰ যেটো এক্সাম এইটো অলপ টান হ'ব তো তাৰ কাৰণে তোমালোকে গোটেইখিনি তোমালোকে চাবা তো ভিডিওটো ইমানেই আছিল ভিডিও একলৈ চাই থকাৰ বাবে তোমালোকে ধন্যবাদ জনাও